হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালদৰে পঢ়া শুনাবোৰ কৰি আছা। মই তোমালোকৰ চিন্ময় ছাৰ, আৰু আজি এটা নতুন ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিছোঁ। অলৰেডি তোমালোকে ইয়াতে দেখাই পাইছা যে এছএ 2025ৰ প্ৰি টেষ্ট কেমেষ্ট্ৰি কুৱেশ্যন পেপাৰখনৰ চলিউশ্যন লৈ আহিছোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা এজন ষ্টুডেণ্টে মোলৈ পঠিয়াইছিলে কুৱেশ্যন পেপাৰখন। ত' সেইখন মই আজি ছল্ভ কৰি তোমালোকক দিম। তাৰ লগতে মই বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰবোৰ আগন্তুক আৰু কেইদিনমানৰ ভিতৰতে মই তোমালোকক কুৱেশ্যনবোৰৰ ডিছকাছ কৰি যাম, ইয়াতে চলিউশ্যন দিম। গতিকে যিসকল ষ্টুডেণ্টে তোমালোকে ভিডিঅ'টো চাই আছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ বহুত হেল্পফুল বস্তু ইনফৰমেশ্যন বা কুৱেশ্যন যিবোৰ পৰীক্ষাত তোমালোকৰ খুব কমন পৰিব বুলি ভাবিব পাৰা, এই কুৱেশ্যনবোৰ আমি নেক্সট ভিডিঅ'বোৰত বা এই ভিডিঅ'টোতো বহুতখিনি কুৱেশ্যন পৰীক্ষাত আহিবলগীয়া পাম। ত' আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। ফাৰ্ষ্ট এইখনত মই কুৱেশ্যন পেপাৰখন ছাইডত মই দেখুৱাই যাম, আৰু চলিউশ্যনবোৰ মই এইটো ছাইডে লেফ্ট ছাইডে তোমালোকৰ মই কৰি যাম। চলিউশ্যনৰ যিবোৰ থিয়ৰী পাৰ্টবোৰ মই তোমালোকক ছল্ভটো কৈ যাম কেনেকৈ, কিন্তু চবটো থিয়ৰিটো লিখি যোৱাটো, কাৰণ তোমালোকে অলৰেডি এইবোৰ বস্তু পঢ়িছাই, এই গতিকে মই তোমালোকৰ যিবোৰ অকণমান অসুবিধা পায় সেই কুৱেশ্যনখিনি দেখুৱাম। এতিয়া চোৱা, নাম্বাৰ 1ত আমাৰ কি কুৱেশ্যন দিছে, হোৱাট ইজ ডিফাইন মলেলিটি অফ এ চলিউশ্যন। চ' মলেলিটি মানে কি আছিলে? মলেলিটি মানে অলৰেডি তোমালোকৰটো এইটো কুৱেশ্যন নম্বৰ 1। মলেলিটি অলৰেডি কি পাইছা সকলোৱে জানে, নাম্বাৰ অফ মোলছ অফ সলিউট, নাম্বাৰছ অফ মোলছ অফ সলিউট ডিজলভ ইন কি আছিলে 1 kg অফ সলভেণ্ট। 1 kg সলভেণ্টত কিমান মোল ডিজলভ হৈছে, ডেট ইজ কল্ড মলেলিটি, হয়। নেক্সট হয়, ইয়াতে কি সুধিছে, কেন ইউ ষ্ট'ৰ কপাৰ ছালফেট সলিউশ্যন ইন এ জিংক পট। চ' জিংকৰ এটা পট এটাত আমি কপাৰ ছালফেট ৰাখিব পাৰিম নে নোৱাৰিম সুধিছে। ক'ত ৰাখিম? জিংক পটত আমি কি ৰাখিম? কপাৰ ছালফেট সলিউশ্যন ৰাখিব পাৰিম নে নোৱাৰিম সুধিছে। অবভিয়াছলি নোৱাৰোঁ। কিয় নোৱাৰোঁ আমি? কাৰণ তোমাৰ কি হয়, কপাৰটো জিংকটো কি হয়, জিংকৰ ৰিডাকশ্যন পটেঞ্চিয়েলটো তোমাৰ কি হৈ থাকে, বেছি হৈ থাকে। গতিকে তোমাৰ কি কৰিব, জিংকে এই কপাৰ ছালফেটৰ পৰা কপাৰক কি কৰিব, ৰিপ্লেচ কৰি দিব, কপাৰক ৰিপ্লেচ কৰি কি ফৰ্মেশ্যন কৰিব, ইয়াতে জিংক ছালফেট ফৰ্মেশ্যন হৈ যাব, কপাৰক ডিছপ্লেচ কৰিব এইটোৰ পৰা। গতিকে আমি তাতে কি কৰিব নোৱাৰোঁ, ৰাখিবলৈ নোৱাৰোঁ। নাম্বাৰ হ'ল কুৱেশ্যন নম্বৰ 2 গ'ল। কুৱেশ্যন নম্বৰ 3ত কি কৈছে আমাক, চ' তোমালোকে আইডেণ্টিফাই দ্য ৰিয়েকশ্যন অৰ্ডাৰ ফ্ৰম দ্য ৰেট অফ দ্য ফলোইং। আচ্ছা, এনেকুৱা টাইপৰ কুৱেশ্যন খুব ইম্পৰ্টেণ্ট, তোমালোকে চাবা। ইয়াতে এবাৰৰ কাৰণে মানে প্ৰতি বছৰে এনেকুৱা কুৱেশ্যন ৰিপিট কৰি থাকে যে কে ৰ ভেলুটো, ৰেট কনষ্টেণ্টৰ ভেলুটো আমাক ইয়াত দি দিয়ে, হয়। দি দিয়ে, তাৰ পৰা আমাক সোধে যে হোৱাট ইজ দ্য অৰ্ডাৰ। চ' এতিয়া অৰ্ডাৰটো আমি কেনেকৈ উলিয়াম, ইয়াতো বেলেগ দিয়া নাই। চ' এনেকুৱা কুৱেশ্যনবোৰ অৰ্ডাৰটো আমি কি চাম, এই ইউনিটটো চাই পেলাই আমি অৰ্ডাৰটো ক'বলৈ পাৰোঁ। চ' ইয়াৰ ইউনিটটোত আমাৰ কি হয়, কি দিছে ইউনিটটো চোৱাচোন তোমালোকে, লিটাৰ মল ইনভাৰ্চ ছেকেণ্ড ভাৰ্চ। এইটো কি আছিলে, কিমান অৰ্ডাৰৰ, ছেকেণ্ড অৰ্ডাৰৰ তোমাৰ ইউনিট। গতিকে আমি এইটো চাই পেলাই ক'ব পাৰোঁ। গতিকে তোমালোকে ইয়াৰ লগতে কুৱেশ্যনটো যেতিয়াই ছল্ভ কৰিবা, তাৰ লগতে তোমালোকে ফাৰ্ষ্ট অৰ্ডাৰ, জিৰ' অৰ্ডাৰৰ ইউনিট কি, গোটেইখিনি একেবাৰতে চাই থৈ দিবা। ঠিক তেনেকে কুৱেশ্যন নম্বৰ 4ত আমাৰ কি কৈছে যে why zinc, cadmium and mercury are not considered as transition element. কিয় ট্ৰানজিশ্যন নকৰে বুলি কৈছে? কিয় নকৰে? কাৰণ তাত ডি কমপ্লিটলি ফিল আপ হৈ থাকে ন। তোমালোকৰ ডিটো কি হয়, তাতে D10 অৰবিটেল, তাৰমানে ডি যিখিনি আমাৰ অৰবিটেল আছে, ডি যিকেইটা ইয়াতে আমাৰ ডি অৰবিটেল কেইটাত কি হৈ থাকে, কমপ্লিটলি ফিল আপ হৈ থাকে, যাৰ কাৰণে কোনো ধৰণৰ তাতে ট্ৰানজিশ্যন নহয়, যাৰ কাৰণে ইহঁতক কি বুলি কোৱা হয়, নন ট্ৰানজিশ্যন এলিমেণ্ট বুলি ধৰা যায়, হয়। নেক্সট নাম্বাৰ, হোৱাট ইজ চিলেটিং লিগেণ্ড। চিলেটিং লিগেণ্ড বুলি ক'লে আমি কি বুজো, যেতিয়া এটা লিগেণ্ড ধৰি ল'লো, এইটো এটা মই লিগেণ্ড এটা NH2 CH2 CH2 NH2, এইটো EN বুলি কয়, হয় নাই, ইথাইলিন ডাইএমিন। ই ধৰা এটা চাপ'জ চেণ্টাৰত এটা মেটেল এটা আছে, মেটেলটোলে ধৰা ইলেক্ট্ৰন কি কৰিব, ই নিজৰ ইলেক্ট্ৰন পেয়াৰটো ডনেট কৰিব। ডনেট কৰাৰ লগে লগে কি হৈ গ'ল, এইটো এটা চাইক্লিক ষ্ট্ৰাকচাৰ এটা ফৰ্মেশ্যন হ'ল নে, চোৱাচোন তোমালোকে, চাইক্লিক এটা কি হৈছে, ৰিং এটা ফৰ্মেশ্যন হৈছে। চ' যেতিয়া এটা লিগেণ্ডে মেটেল এটালৈ ইলেক্ট্ৰন ডনেট কৰাৰ পিছত এটা চাইক্লিক ৰিং ফৰ্মেশ্যন কৰে, এইবোৰকে কোৱা হয় চিলেটিং লিগেণ্ড বুলি। আৰু ইহঁতৰ ষ্টেবিলিটিটো নৰ্মেল লিগেণ্ডতকৈ বহুত বেছি, যিবোৰ চিলেটিং লিগেণ্ড হয়। বুজি পাইছা? সেইটো গ'ল কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 6ত কি কৈছে, 6টো খুব এনেকুৱা এটা অৰ্ডাৰবোৰ তোমালোকে ভালদৰে চাবা, খুব দৰকাৰী। ইয়াতে কি দিছে, এটা এলডিহাইড দিছে, তাৰপিছত তোমাৰ দিছে এলকহল এটা দিছে, তাৰপিছত ইয়াতে এটা ইথাৰ দিছে, আৰু এটা তোমাৰ নৰ্মেল এলকেন এটা তোমালোকক ইয়াতে দিছে। চ' এনেকুৱা ইয়াত কি হৈ যায়, সদায় ইথাৰটো আগত আহিব, তাৰপিছত ইথাৰতকে তোমাৰ কি হৈ যাব, এলকেনৰ বেছি, চবতকে বেছি হৈ যাব এলকহলৰ, গৈ পেলাই কিন্তু ইহঁত দুটা 1 নম্বৰত আহিব, এইটো আহিব,
2 নম্বৰত কোনটো আহিব এটো আহিব তাৰ পিছত তোমাৰ 18 কম হৈ গল এটুটকে হল ঠিক আছে তাৰ পিছত নেক্সট এলডিহাইড আহি গল আৰু তাৰ পিছত লাষ্টত আহি যাব এটো 4 হল তাৰ পিছত নেম ওয়ান ওয়াটাৰ সলিউবল ভিটামিন আৰু কি ভিটামিন বি ওয়াটাৰ সলিউবল ভিটামিন হয় নাই ভিটামিন বি হৈছে ওয়াটাৰ সলিউবল এটা ভিটামিন বি এটা ওয়াটাৰ সলিউবল ভিটামিন তাৰ পিছত নেক্সট কোৱেশ্চন নাম্বাৰ 8 ৰ চোৱা এনেকে তোমালোকৰ ৰিপ্ৰেজেন্ট দা সেল ৰিঅ্যাকশন ইয়াৰ এটা সেল এটা দি দিছে সেলটো কেনেকে ৰিপ্ৰেজেন্ট কৰে খুদিছে হয় গতিকে এটা চোৱা মেগনেছিয়াম আছে সিলভাৰটো কি আছে ইয়াতে এজি প্লাস হৈ আছে তাৰ পৰা গৈ সিলভাৰ তাৰ মানে সিলভাৰটো গৈ কি আছে ৰিডিউস হৈছে সো ৰিডাকশন কত হয় সদায় কেথোডত হয় গতিকে এনোডত আমাৰ কি থাকিব এনোডত আছে মেগনেছিয়াম তাৰ মানে আমি কেনেকে লিখিম mg টো কি হয় সলিড তাৰ পিছত mg2+ লাগিব এনে mg2+ হৈছে অক্সিডাইজ হৈছে মাজত কি আহিব সলব্ৰিজ আহিব তাৰ পিছত আহিব কি আছে সিলভাৰ আছে ন গতিকে Ag+ সিলভাৰটো কি আছে কলে ৰিডিউস হৈছে Ag লৈ এনেকে তোমালোকে ৰিপ্ৰেজেন্টটো কৰিব পাৰিবা হয় ঠিক তেনেকে এবোৰৰ নেমবোৰ তোমালোকে তেনেকে কৰিবা অকমান তোমালোকে প্ৰেক্টিস কৰা তোমালোকে কিবা নোৱাৰিলে মোক খুদিবা কমেন্ট বক্সত কমেন্ট দিলে মই ৰিপ্লাই দিওৱে জেনাৰেলি এটোৰ নামটো কি হ'ব এটো কোৱেশ্চন নম্বৰ 9 ৰ এবোৰ কি হয় ইথাৰ হয় এৰ আইউপিএসি নেমটো কি হ'ব ইথক্সি 2 মিথাইল এমাইন এটো ৰেসা C2H5 আছে সো ইথক্সি সেকেন্ড পজিশন আছে সো 2 ইথক্সি 2 মিথাইল ইথেন বুলি হ'ব ইয়াৰ নামটো হয় ঠিক তেনেকে একিটা অৰ্ডাৰটো তোমালোকে খুব চাবা একোয়াস সলিউশনত তোমাৰ কি হয় অৰ্ডাৰটো তোমাৰ 3 ডিগ্ৰী 2 ডিগ্ৰী সৰি 2 ডিগ্ৰী তাৰপিছত 3 ডিগ্ৰী তাৰপিছত 1 ডিগ্ৰী এনেকৈ আহে অৰ্ডাৰটো একিটা বস্তু তোমালোকে এমাইন চেপ্টাৰটোৰ খুব ৰিপিটেড কোৱেশ্চন প্ৰিভিয়াস ইয়াৰ চালে পাবাই এই কোৱেশ্চনটো একদম স্কিপ নকৰিবা এবাৰৰ কাৰণেও দৰকাৰী প্ৰতি বছৰে আহি আছে ঠিক আছে ঠিক তেনেকৈ আমি হেনৰিজ ল কনষ্টেন্টটো তোমালোকে থিওৰি পাৰ্টৰ পৰা পঢ়িব পাৰিবা at same temperature hydrogen gas is more soluble in water than helium এটো কিয় বুলি খুদিছে সো এটো এখিনি কমন বস্তু তোমালোকে এবাৰ চাই গলে পাৰিবা আপনি যাম এতিয়া নেক্সট কোৱেশ্চনলে নেক্সট কোৱেশ্চনটো কি কৈছে কোৱেশ্চন নম্বৰ 12 ত কোৱেশ্চন নম্বৰ 12 টো কি দিছে ৰবা মই মাৰ্ক কৰি লৈছো কোৱেশ্চন নম্বৰ 12 ত কি দিছে হোৱাট ইজ আইসোটনিক সলিউশন এবোৰটো তোমালোকৰ যত সেম অস্মটিক প্ৰেসাৰ থাকে 12a যিবোৰ সলিউশনৰ এবোৰকে কোৱা হয় তাৰ মানে সেম অস্মটিক প্ৰেসাৰ যেতিয়া থাকিব তেতিয়া তাকে কি বুলি কোৱা হয় আইসোটনিক সলিউশন বুলি কোৱা হয় এবোৰ কমন থিওৰি বস্তু তোমালোকে পঢ়িবাই নেগেটিভ ডেভিয়েশনৰ কথা হৈছে নেগেটিভ ডেভিয়েশনৰ লগতে পজিটিভ ডেভিয়েশন খুব দৰকাৰী পঢ়ি দিবা নেগেটিভ ডেভিয়েশন আমাৰ কেতিয়া দেখুৱায় যেতিয়া তোমাৰ সলিড আৰু সলভেন্টৰ মাজত এট্ৰাকশনটো খুবেই বেছি হয় এক্সাম্পলও পঢ়ি থবা এক্সাম্পল ধৰা তোমালোকৰ ইথানল এণ্ড ক্লোৰোফৰ্মৰ যিটো মিক্সাৰ ইথানল আৰু ক্লোৰোফৰ্মৰ যিটো মিক্সাৰ তোমাৰ এটো হল এটা নেগেটিভ ডেভিয়েশন দেখুৱা নেগেটিভ ডেভিয়েশনত কি হয় আইডিয়াল যিটো সলিউশন আছিল তাৰ বিহেভিয়াৰৰ পৰা কি হৈ যায় নাকে তললৈ যে গুচি যায় এখিনি কোৱা হয় নেগেটিভ ডেভিয়েশন দেখুৱাই বুলি কোৱা হয় এনে কিয় নেগেটিভ ডেভিয়েশন দেখুৱায় কাৰণ মলিকুলবোৰৰ মাজত বন্ডিংটো বেছি হৈ যাব ইয়াৰ ইথানল আৰু ক্লোৰোফৰ্মৰ মাজত বন্ডিংটো ইমানে বেছি হৈ যাব ভেপাৰ প্ৰেসাৰ যাৰ কাৰণে কমি যাব তাৰ কাৰণে নেগেটিভ ডেভিয়েশন দেখুৱাব তাৰ মানে ভেপাৰ প্ৰেসাৰটো লো হলে তেতিয়া নেগেটিভ ডেভিয়েশনটো দেখুৱাব হয় কোৱেশ্চন নম্বৰ 13 ত তেনেকে তোমাৰ এটা নিউমেৰিকেল দিছে 13 ত দেখিছে তোমালোকে এটো 13 টো বাৰ মই দেখুৱাই দিছো চোৱা এটা নিউমেৰিকেল লেখাইছে ৰিভাৰ্স অসমোসিস এটোটো থিওৰিৰ বস্তু পাৰিবা একটু পঢ়ি লবা হোৱাট ইজ ৰিভাৰ্স অসমোসিস এবোৰ একদম ইম্পৰ্টেন্ট টপিক আৰু পঢ়িবাই হল 18 গ্ৰাম গ্লুকোজ কোড ডিজলভ কৰিছে 1 কেজি ওয়াটাৰত ডিজলভ কৰিছে কিমান টেম্পাৰেচাৰত at what temperature will water in the solution boil বুলি কৈছে হয় given boiling point of pure water ভ্যালু কিমান দিছে at ইমানখিনি বাৰ 1.03 বাৰত কিমান হয় বুলি কৈছে 313 কেলভিন আৰু kb ভ্যালুটো আমাক দি দিছে তো আমাৰ ফৰ্মুলাটো কি আছিল ডেল্টা tb ইকুৱেল টু কি আছিল মানে চেঞ্জ ইন বয়লিং পইণ্টটো কি আছিল kb ইনটু কি হ'ব wb ইনটু কি হ'ব 1000 আহিব divided by তোমাৰ কি হ'ব mb আহিব তাৰ মানে মোলাৰ মাস অফ দা সলিউট ইনটু কি হ'ব wa হয়নে wa ওপৰত আহিব ma টোৰ ভ্যালু 1000 দিয়ে দিছে এটা ভ্যালু কিটা পুট কৰি দিয়া kb ভ্যালু আমাক কিমান দিছে চোন kb ভ্যালু কিমান দিছে 0.52
ইনটু WB হয়নে WB ভ্যালু কিমান দিছে ওয়াটাৰ বুলি কৈছে হয়নে ওয়াটাৰ কিমান বুলি দিছে সৰি গ্লুকোজ কিমান দিছে 18 গ্ৰাম 18 গ্ৰাম ওপৰত আহিব 18 ইনটু কি আহিব ওপৰত 1000 ডিভাইডেড বাই MB MB টো কিমান হয় তোমাৰ MB দিয়ে দিছে নে গ্লুকোজটো আমি জানোই মোলাৰ মাছ কিমান 180 ইনটু WA WA মানে কিমান কৈছে 1 কেজি সলভেন্ট so এটো কেনসেল গল ওপৰত এটো কেনসেল গল তলত থাকিব 10 তাৰ মানে 0.052 হয় তাৰপিছত আমি কি জানো নাও কি হ'ব T minus T not হয়নে T solution minus তাৰমানে T pure water তো হেতুটো ডিফাৰেন্স নহয় জানো এতিয়া আমাক T ৰ ভ্যালুটোহে উলিয়াব দিছে হয় T ৰ ভ্যালুটোৱে আমাক লাগে তাৰমানে কি বুলি কৈছে ইয়াত চোৱা তোমালোকক at hot temperature water in the solution boil so এটো আমাৰ ওয়াটাৰৰ সলিউশনটো মানে তোমাৰ বয়লিং পইন্ট দিছে so মাইনাস তো এফালে আমি প্লাসলৈ লৈ গলো কি হৈ যাব সৰি এটো মাইনাস TB কিমান হয় 3 এটো সচন পিওর ওয়াটাৰ বয়লিং পইন্ট কিমান 100 ডিগ্ৰী সেলসিয়াস নহয় জানো সো 273 লগত আৰু 100 এড কৰি দিলে কিমান হ'ব 373 হয়নে আৰু এফালে কিমান দিছে ভ্যালু এটো 0.052 তো ইটো সাইডে লৈ গলে আমাৰ আনসাৰ কিমান লব 373.052 কেলভিন সো ইমানখিনি টেম্পারেচাৰ দিলে ওয়াটাৰখিনি তোমাৰ সলিউশনটো বয়ল হ'ব হয়নে এটো হল আনসাৰ হল ঠিক তেনেকে এটা চোৱা why does conductivity of a solution decreases on dilution with dilution obviously अब dilute কৰাৰ লগে লগে যিখিনি তোমাৰ 1 মিটাৰ কিউবৰ ভিতৰত যিখিনি তোমাৰ হেৰি থাকিব নাম্বাৰ অফ আয়নছ খিনি থাকিব কি হ'ব এইখিনি তোমাৰ দূৰলৈ গুচি যাব যাৰ কাৰণে কণ্ডাক্টিভিটিটো তোমাৰ লুজ হ'ব মানে 1 মিটাৰ কিউবৰ ভিতৰত তোমাৰ পাৰ মিটাৰ কিউবৰ ভিতৰত সৰি পাৰ সেন্টিমিটাৰ কিউবৰ ভিতৰত যিখিনি আয়ন থাকিব আয়নখিনি ডাইলুট কৰাৰ লগে লগে কি হ'ব দূৰলৈ এনেকৈ গুচি যাব নাই দূৰলৈ আয়নটো গুচি গল যাৰ কাৰণে তোমাৰ কণ্ডাক্টিভিটিটো মানে লো হৈ যাব নেক্সট তোমাৰ আৰু কি কোৱেশ্চন দিছে তোমাৰ কৈছা এখিনি এবাৰ মই কমান এখিনি ইৰেজ কৰিছো দেই এটো কমান মই ইৰেজ কৰিছো ৰবা তোমালোকে একটু পাতি লবা নিজাকে কৰে মানে সলভ কৰিব কোৱেশ্চন পেপাৰখন সলভ কৰিলে মই তোমালোকক বুজাই গৈছো বস্তুবোৰ কেনেকৈ কৰিব লাগিব বাকি সলভ কৰাটো তোমালোকে নিজেও অলপ মুক চেক কৰিবা কিছুমান ষ্টুডেন্টে মুলে চেক কৰিবৰ কাৰণে কোৱেশ্চন পেপাৰখন পঠিয়াইছে মই দেখিছো মুক WhatsAppত পঠিয়াইছে গতিকে মই তেওঁলোকক কেমতে মই তেওঁলোকৰ কেনেকুৱা হৈছে পাৰিছে নাই বস্তুখিনি মই তোমালোক চেক কৰি তেওঁলোকক মই দি আছো ঠিক আছে এবাৰ আহা নেক্সট কোৱেশ্চন কি আছিল আমাৰ কোৱেশ্চন 13 হৈ গল 14 হৈ গল 15 লিড ষ্টৰেজ বেটাৰি এটা বেটাৰি পাৰ্টেক্ট ভালকে পঢ়িবা তোমাৰ নিকেল লিড এচিটেট বেটাৰি তাৰপিছত লিথিয়াম আয়ন বেটাৰিটো বা তোমাৰ ফুয়েল সেল এই বেটাৰি পাৰ্টেক্টম খুব দৰকাৰী তোমালোক প্ৰতি বছৰ এটা কোৱেশ্চন দিয়ে ঠিক আছে এনেকুৱা কোৱেশ্চন তোমালোকে কৰিবা তল তাৰপিছত 15 নম্বৰটো এটা নিউমেৰিকেল ইলেক্ট্ৰোকেমিষ্ট্ৰি চেপ্টাৰ পাইছে এটা ইজি মই আগতে এনেকুৱা ভিডিও দিছো গতিকে তোমালোকে কৰি দিলে হল ৰিডাকশন ই সেলটো উলিয়াবলৈ দিছে ৰিডাকশন পটেনশিয়েলটো সো এটো নাৰ্নছ ইকুৱেশনটো ইউজ কৰিলে হল তোমালোকৰ নাৰ্নছ ইকুৱেশনৰ ওপৰত তোমালোকে 100% এটা হলেও নিউমেৰিকেল থাকিবই তো নাৰ্নছ ইকুৱেশনটো ই সেল ইকুৱেল টু ই নট সেল কি আছিল ই সেল ইকুৱেল টু ই সেল ই নট সেলটো প্ৰথমতে উলিয়াই লবা এথত মাইনাস এনত কৰি মাইনাস 0.059 divided by n তাৰপিছত কি আহিব log ওপৰত কি আহিব তোমাৰ অক্সিডেশন পটেনশিয়াল বা ওপৰত কি আহিব এটা চোৱাচোন ইয়াপা আহিব ওপৰত আহিব ম্যাগনেসিয়ামৰ কনসেন্ট্ৰেচন এটো কিমান আছে 0.301 0.0001 তলত কিমান আহিব এটো কিমান দিছে এইটো 0.001 সো এখিনি সলভ কৰি দিলে তোমালোকৰ ওলাব ই নট সেলৰ ভ্যালুটো তোমালোকে উলিয়াইছে বা 2.7 ওলাবগে গৈ 2.7 বাকি ইয়াটাটো এটো n ৰ ভ্যালু কিমান n ৰ ভ্যালু 2 0.059 ডিভাইড বাই 2 ইনটু এটো লগৰ ভ্যালুটো আনসাৰটো এটো কাটি পেলাই উলিয়াই দিলে আনসাৰটো তোমালোকৰ ওলাই যাব তোমালোকে কৰি চাবা ভালকে 2.4 মান ওলাব লাগে আনসাৰ 2.405 ভোল্ট ওলাব লাগে ঠিক আছে নেক্সট কোৱেশ্চন সো কোৱেশ্চন নম্বৰ 6 ত atomization enthalpy so atomization enthalpy to the amount of energy question number 6 ত কি হ'ব 6 define atomization energy so the energy the amount of energy required to break the intermolecular bond
between the molecules is called কি আছিলে enthalpy of atomization atom matter মানে ভিতৰৰ মলিকুলবোৰৰ মাজৰ বন্ডিংটো ভাঙিবৰ কাৰণে যিটো তোমাৰ এনাৰ্জি লাগিব that is called atomization energy হয় গতিকে এইকেইটা তোমালোকে ভালদৰে এনেকুৱা টপিক কিটা ভালদৰে চাবা হল তাৰপিছত কোৱেশ্চন নম্বৰ 17 ত জিংক সল্ট আৰু এইটো চাবা তোমালোকক খুব দৰকাৰী জিংক সল্টটো তোমাৰ কালাৰলেস আৰু কপাৰ সল্টটো কালাৰ্ড কিয় লিখি দিবা যে জিংক 2+ ত মানে ডিত কোনো ভ্যাকেন্ট নো ভ্যাকেন্ট অরবিটাল বা no dd transition is possible বা dd transition possible নহয় জিংকত so ই কালাৰলেস কিন্তু কপাৰত কি হয় আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে ডিত 3d অরবিটালত আনপেয়াৰ্ড ইলেক্ট্ৰন প্ৰেজেন্ট আছে so it is কি কালাৰ্ড এনেকে টাইপত লিখি দিলে তোমালোকে আনসাৰ পাই মাৰ্কস পাই যাবা হয় নেক্সট যাও আমি কোৱেশ্চন নাম্বাৰ এবাৰ 18 ঠিক আছে স্যাৰ ৰবা কোৱেশ্চন নাম্বাৰ এবাৰ 18 ত কি দিছে স্যাৰ তোমালোকে how many geometrical isomerism okay এটো দুটা isomerism আমাৰ পাম আমাৰ কি এটা সিজ আহিব এটা ট্ৰান্স আহিব এটো আৰু কোৱেশ্চনটো কি নকৰিম একেবাৰে ইজি মাজত প্লাটিনাম থাকিব এবাৰ কি হ'ব এবাৰ এনেকুৱা টাইপত আহিব NH3 কি আছে NH3 দুটা আছে না এবাৰ NH3 দুফালে থাকিব ক্লোৰিন ক্লোৰিন দুফালে থাকিব এটো এটা সিজ আৰু এটা কি থাকিব এনেকুৱা টাইপত থাকিব যত ক্লোৰিন আৰু ক্লোৰিন অপজিটত থাকিব আৰু NH3 অপজিটত থাকিব হয় গতিকে এনেকৈ আইসোমেৰিজমটো আমি পাম নেক্সট কোৱেশ্চন তো তোমালোকৰ এইটো স্ট্ৰাকচাৰ ডায়ামেগনেটিক সেম মই কৈছে তোমালোকৰ ইয়াৰ ওপৰ কোৱেশ্চন পাবাই তোমালোকৰ যিটো ভ্যালেন্স বন্ড থিওৰিৰ ওপৰত এই টপিকটো তোমালোকে ভালদৰে ক্লিয়াৰ কৰা বস্তুটো মই এদিন আৰু এটা ভিডিও ইয়াৰ ওপৰত দিম তোমালোকক সেইটো ভিডিও চালো বুজি পাবা এটো তোমালোকৰ CFST পাইছে ক্ৰিষ্টেল ফিল্ড থিওৰি CFT আৰু VBT তোমালোকে 100% সিওৰ হৈ থাকা তাৰপৰা পৰীক্ষাত কোৱেশ্চন পেপাৰ দেখা পাবাই হয় তাৰপিছত IUPAC নেম একেটাতো আৰু একদম কমন বস্তু ইজি বস্তু তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী কাৰণ আহি কোৱেশ্চন সো 19 ৰ আমাৰ কি হ'ব দেখা পাইছে 19 ৰ একিটা তোমালোকৰ দুটা ক্লোৰাইড আছে দুটা ইথাইলিন ডাইমিন আছে আৰু এটা ক্লোৰিন আছে সো এটো কি হ'ব একিটা তোমালোকে প্ৰেক্টিস কৰিবা কোৱেশ্চনটো কি হ'ব ইয়াত চোন দুটা কি আছে ক্লোৰাইড অ্যালফাবেটিক্যালি যাব ন সো কি হ'ব ডাই ক্লোৰিডো হয়নে ডাই ক্লোৰিডো তাৰ পিছত ইয়াতে আহিব এবোৰ কি হয় ব্ৰিজিং লিগেন্ড সো এটো কি হ'ব 20 বুলি কয় দুটা আছে 20 তাৰ পিছত কি আহিব ভিতৰ ইথেন এয়া কি বুলি কয় এটো যে তোমাৰ EN দিছে ইথেন 1,2 ডাই এমাইন বুলি কয় হয়নে ডাই এমাইন বুলি কয় ইথেন 1,2 ডাই এমাইন তাৰ পিছত তাৰ নামটো আহিব কি আছে এইটো কোবাল্ট আছে ন গতিকে তোমাৰ কি হ'ব কোবাল্ট অক্সিডেশন নাম্বাৰটো ইয়াতে উলিয়াৰ আছে যে অক্সিডেশন নাম্বাৰ 1 আহিব তোমাৰ কোবাল্টৰ ওপৰত হয় তাৰ পিছত আহিব বাহিৰত কি আছে ক্লোৰিন আছে সো এটো ক্লোৰাইড বুলি কয় ক্লোৰিনে ক'ব হল ঠিক আছে হল তাৰ পিছত আহি গল নেক্সট এনেকে তোমালোকে এটো নিজে ট্ৰাই কৰা তোমালোকে কি হ'ব এটো পটাছিয়াম আগত কি আছে ন গতিকে পটাছিয়াম 6টা CN আছে হেক্সা সায়ানাইডো তাৰ পিছত আইৰণটো কি ফেৰেট বুলি কয় ফেৰেট 3 আহিব হয় এটো তাৰ পিছত তোমালোকে এখিনি বস্তুটো পাৰিবাই Question number 20 কি দিছে N butyl bromide has higher boiling point than tertiary butyl bromide তো কি হয় N butyl bromide তো কি হয় একদম দীঘল হয় tertiary 3 ডিগ্ৰী হৈ যায় সো ইয়াতে কি হয় সারফেস এরিয়া বেশি সো due to large surface area এটো due to large surface যেতে আমাৰ সারফেস এরিয়া বেশি হয় large surface তাৰ boiling point তো কি হৈ যায় হাই হয় large surface area boiling point will be high boiling point দুটা কাৰণত হাই হ'ব পাৰে এটা হল লাৰ্জ সারফেস এৰিয়া আৰু এটা হল ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ডিং এই দুটাই ৰিজনৰ ভিতৰত কোনবাটা হয় দুটাই হল তাৰ পিছত আৰু সবা নেক্সট কোৱেশ্চন বোৰ কি আছে তোমালোকৰ ধৰি ললা 21 ৰ এটো aldehydes are more reactive than ketone towards nucleophile obviously হ'ব তোমাৰ এটো কাৰণে aldehyde বোৰ কিহৰ কাৰণে হয় বুলি হৈছে aldehydeত কি থাকে C ডাবল বন্ড O থাকে এফালে H থাকে আৰু কিটনত কি দুফালে পৰা দুটা কি R গ্ৰুপ থাকে হেতে ইলেক্ট্ৰন ডোনেট কৰি থাকিব গটিকে তোমাৰ তাতে কি হৈ যাব নিউক্লিওফাইলিক হেৰিটো কমি যাবগে হয় নাই কাৰণ দুইফালে পৰা দুটাই কি হ'ব কাৰ্বনটোৰ ফালে কি
কি কৰি থাকিব ইলেক্ট্ৰন ডনেট কৰি থাকিব ন এফালৰ পৰা ইলেক্ট্ৰন ধৰা আৰ গ্ৰুপে কি কৰিব ডনেট কৰি থাকিব ইয়াতে ইলেক্ট্ৰন ডেন্সিটি বাঢ়িয়ে যাবগে ইলেক্ট্ৰন ডেন্সিটি যেতিয়া বাঢ়ি যাব ইয়াতে আৰু নিউক্লিয়ফাইলে ক'ৰ পৰা এটেক কৰিব হয় নাই গতিকে তোমাৰ কিটনবোৰ লেছ ৰিএক্টিভ হৈ যায় হয় নেক্সট কেমিকেল টেষ্ট ফৰ প্ৰাইমেৰী এমাইন গতিকে এইটো আৰু কি আছিলে কেমিকেল টেষ্টটো আইসোসায়ানাইড টেষ্ট হল আইসোসায়ানাইড টেষ্ট দেখাব পজিটিভ ফৌল স্মেল মানে কম এনেকুৱা পকা মানে অলপ গেলি যোৱা এনেকুৱা ফলৰ নিচিনা এটা গোন্ধ ওলাব ফৌল স্মেল এটা ওলাব হল ফৌল স্মেল হয় বেয়া বেয়া গোন্ধ ওলাব সৰি মোৰ অকণমান মাইকটোৰ অসুবিধাৰ কাৰণে কিছুমান অকণমান মানে হেৰি হৈ গৈছিলে ভিডিঅ'টো পজ হৈ গৈছিলে চ' তোমালোকৰ মই কুৱেশ্যনটো ডিছকাছ কৰিছিলোঁ যে ছাৰ্ফেচ এৰিয়া ৰিলেটেড চ' ছাৰ্ফেচ এৰিয়া যেতিয়া এটা মলিকুলাৰ তোমালোকৰ বাঢ়ি যায় তেতিয়া তাৰ বইলিং পইণ্টটো হাই হৈ যায় চ' ধৰি লোৱা এটোপাল পানী আৰু এক বাল্টি পানীৰ মাজত সেইটোৱে এটোপাল পানী যিমান সোনকালে বইল হ'ব তোমাৰ এক বাল্টি পানী বইল হ'বলৈ বেছি সময় লাগিব চ' ছাৰ্ফেচ এৰিয়া চ' বইলিং পইণ্ট উইল বি হাই এইটো কনচেপ্টটো মনত ৰাখি থোৱা হল তাৰপিছত ধৰা তোমাৰ এইটো কুৱেশ্যন আছিলে যে কি টেষ্ট দি পেলাই আমি ইয়াক আইডেণ্টিফাই কৰিব পাৰোঁ প্ৰাইমেৰী এমাইন চ' আইসোসায়ানাইড টেষ্ট দি পেলাই আমি যিটো ফৌল স্মেল এটা ওলাব চ' তাৰ পৰা আমি ডিটাৰমাইন কৰিব পাৰোঁ যে প্ৰাইমেৰী এমাইন হয় নে নহয় চ' এনিলিন লগতে দিছে এনিলিন ডাজ নট আণ্ডাৰগো ফ্ৰিডেল-ক্ৰাফ্ট ৰিয়েকশ্যন চ' এনিলিনক কি বুলি কৈছে ধৰা এনিলিনৰ কৈছে ফ্ৰিডেল-ক্ৰাফ্ট এলকাইলেশ্যন কিয় নহ'ব চ' ফ্ৰিডেল-ক্ৰাফ্ট এলকাইলেশ্যন আমি কি ইউজ কৰোঁ এনহাইড্ৰাছ AlCl3 চ' AlCl3 লগত মিলি পেলাই তোমাৰ কি হ'ব AlCl3 লগত মিলি পেলাই এটা আমাৰ কি হ'ব এটা কম্বাইন প্ৰডাক্ট এটা ফৰ্মেশ্যন কৰি দিব যাৰ কাৰণে ষ্টপটো ৰিয়েকশ্যনটো সেইখিনিতে ষ্টপ হৈ যাব যাৰ কাৰণে তোমাৰ ফ্ৰিডেল-ক্ৰাফ্ট এলকাইলেশ্যনটো তাত পচিবল নহয় চ' এইটো খুব আহি থাকে কুৱেশ্যনটো ভালদৰে চাবা এই কুৱেশ্যনটো হ'ল নেক্সট তোমাৰ এইটোতো আৰু এটা ডিৰাইভেশ্যন পাৰ্টটো তোমালোকে ভালদৰে চাবই লাগিব তাৰপিছত এইখিনি এটা দুটামান অৰ্গেনিক কনভাৰ্চন আছে মই অকণমান তোমালোকে এইখিনি ইৰেজ কৰি লৈছোঁ তেতিয়া তোমালোকে বস্তুটো বুজিবলৈ এতিয়া ইজি হ'ব চোৱা ৰবা মই এইটো অকণমান তোমালোকৰ ইৰেজ কৰি লৈছোঁ এই পাৰ্টটো নাই নহ'ব এইটো মই ইয়াতে তোমালোকৰ মই দেখাইছোঁ তোমালোকৰ যিকেইটা কনভাৰ্চন আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 24ত চোৱা 24ত তোমালোকৰ কি কৈছে কুৱেশ্যন নম্বৰ 8 ক্ল'ৰ'বেনজিন টু পেৰা নাইট্ৰ'ফিনল চ' ক্ল'ৰ'বেনজিন টু পেৰা নাইট্ৰ'ফিনল মানে হ'লে কেনেকুৱা হ'ব বস্তুটো এইফালে এটা বেনজিনত কি লাগি থাকিব ইয়াতে এটা লাগি থাকিব ধৰা ক্ল'ৰিন হয়নে ক্ল'ৰিনটো গৈ পেলাই আমাৰ কি হ'ব পেৰা নাইট্ৰ'ফিনল হ'বগৈ লাগিব পেৰা পজিশ্যনত এটা কি লাগিব নাইট্ৰ' গ্ৰুপ থাকিব লাগিব লগতে লাগিব ফিনল চ' ইয়াৰ কাৰণে আমি প্ৰথমতে কি বনাই ল'ব পাৰোঁ ফিনল এটা বনাই ল'লে ফিনলৰ যদি আমি নাইট্ৰেশ্যন কৰোঁ নাইট্ৰ' গ্ৰুপ সোমাই যাব চ' তাৰ কাৰণে আমি কি কৰিব পাৰোঁ তোমাৰ ধৰি ল'লোঁ ছ'ডিয়াম হাইড্ৰক্সাইডৰ লগত ৰিয়েকশ্যন এটা হ'ল NaOHৰ লগত ঠিক আছে NaOHৰ লগত হ'লে কি হ'ব তোমালোকৰ ইয়াতে তোমাৰ তেতিয়া কি হ'ব এই Cl আৰু এই হাইড্ৰজেনটো ওলাই পেলাই HCl হৈ ওলাই যাব আৰু ইয়াত কি সোমাই যাব ONA সোমাই যাব হয়নে ONA হ'ব তাৰপিছত তাৰ যেতিয়া আমি তাতে কি হাইড্ৰলাইচিছ কৰিম ৱাটাৰ দিম কি দিয়ে আমাক ফিনল দিয়ে ফিনক্সাইড আয়নৰ পৰা আমি কি পালোঁ ফিনল পালোঁ এতিয়া ফিনলৰ আৰু নাইট্ৰেশ্যন কি দিব লাগে কনচেনট্ৰেটেড নাইট্ৰিক এচিড দি দিয়া HNO3 আৰু লগতে হিট দি দিলে আমি কি পাম এইটো এটা নাইট্ৰ' গ্ৰুপ এটা এইটো পজিশ্যনত সোমাই যাব হয় ঠিক তেনেকৈ বি কুৱেশ্যন নম্বৰ বি এনিলিন টু ক্ল'ৰ'বেনজিন এইটো কি ধুনীয়া কুৱেশ্যন দিছে এইটো কি হয় এনিলিন টু ক্ল'ৰ'বেনজিন এইটো কি হয় চেণ্ডমিয়াৰ ৰিয়েকশ্যন দেখিছা চেণ্ডমিয়াৰ্ছ ৰিয়েকশ্যনটো তোমালোকক ইনডাইৰেক্টলি এনেকৈ লিখিবলৈ দিছে হয় ঠিক তেনেকৈ চি নম্বৰটোত তোমাৰ কি দিছে প্ৰপিন টু প্ৰপান 1 হ'লে এইটোতো তোমাৰ কি লাগিব তোমাৰ HBr আৰু পেৰক্সাইড তোমাৰ এণ্টি মাৰ্কনিকভ ৰুল ফ'ল' কৰিলে কুৱেশ্যনটোৰ আনচাৰটো ওলাই যাব ঠিক তেনেকৈ লাষ্টৰটো তোমালোকে নিজে প্ৰেক্টিছ কৰিবা ঠিক আছে নেক্সট চোৱা তোমালোকৰ ৰাইট ওৱান প্ৰিপেৰেশ্যন মেথড অফ ফিনল ফিনলৰ প্ৰিপেৰেশ্যন মেথড অলৰেডি তোমালোকে ধৰা কৰি চাই চাগে ফিনলৰ প্ৰিপেৰেশ্যন মেথড যিকোনো মেথড দি পেলাই আমি কৰিব এই মাত্ৰ দেখালোঁ এইটো এটা ফিনলৰ কৰিব পাৰা তেনেকৈ কৰিব পাৰা
তোমাৰ হয়নে ক্লোৰবেনজিনৰ পৰা সো তেনেকে তোমালোকৰ এই মেথডটো কৰিব পাৰা ক্লোৰবেনজিন কৰি পেলাই এটো কৰি আমি ফিনল পাইছো হয় তাৰ পিছত চোৱা নেক্সট কোৱেশ্চন কি দিছে তোমাৰ ফিনলৰ ৰেজনেটিং ষ্ট্ৰাকচাৰ কেইটা এটো একদম খুব দৰকাৰী তোমালোকে নিজাকে প্ৰেক্টিস কৰিবা ফিনলৰ কিতাপতে ধুনিয়াকে কোৱেশ্চনটো দিয়াই আছে তাৰ পিছত যাম আমি কোৱেশ্চন নাম্বাৰ কি কৈছে 26 ত write the diazotization reaction of aniline এটা সেডমিয়াৰ ৰিঅ্যাকশন যে ডাইএজোনিয়াম সল্ট ফৰ্ম হয় যে কি আছিল এনেকুৱা টাইপৰ যে তোমাৰ কি হয় এনেকুৱা টাইপৰ যে ওপৰত কি আহে N2+ Cl- কিহৰ পৰা হয় তোমাৰ নাইট্ৰাছ এচিডৰ পৰা HNO2 যেটো আমাক কিহে দিয়ে NaNO2 আৰু প্লাস HCl দিলে আমি কি পাও এইটো পাও ডাইএজোনিয়াম সল্ট সো হেতুৱে ৰিঅ্যাকশনটো আহিছে একদম ইজি বস্তু আৰু হয় তাৰ পিছত PKB এনিলিনৰ কিয় বেছি হয় খুদিছে মিথাইল এমিনতকে এনিলিনৰ মিথাইল এমিনত কি হয় মিথাইল গ্ৰুপটোৱে ইলেক্ট্ৰন ডোনেট কৰি দিয়ে যাৰ কাৰণে কি হৈ যায় তাৰ বেসিসিটিটো তোমাৰ কি হৈ যাব এফালে বাঢ়ি যাব ইলেক্ট্ৰন ডেন্সিটি বাঢ়ি যালে নাইট্ৰজেনটো কি কৰিব পাৰিব এটো এনেকুৱা হৈ যায় ন মিথাইল এমিনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা এটো থাকিব ইয়াতে কি কৰিব ইলেক্ট্ৰন এফালে ডোনেট কৰিব যাৰ কাৰণে ইলেক্ট্ৰনৰ বাঢ়ি যাব ইজিলি ইলেক্ট্ৰন ডোনেট কৰিব পাৰিব সো ইলেক্ট্ৰন ডোনেট কৰিব পৰা টেন্ডেন্সি বাঢ়া মানে কি বেসিসিটি বাঢ়িব সো পিকেবি লো হৈ যাব এনিলিনতটো নহয় ন এনিলিনত ডোনেট কৰিবই নোৱাৰিব ইলেক্ট্ৰন কাৰণ ৰেজোনেন্স ষ্টেবিলাইজ হৈ থাকিব ডোনেট কৰিব নোৱাৰিলে বেসিসিটি কম তাৰ মানে কেবি লো হলে পিকেবি হাই বুজি পালা এটোৱে বাকি একেটাৰ নেম ৰিঅ্যাকশন কিটা খুদিয়ে দিছে 26 নম্বৰ কোৱেশ্চনত কি সুধিছে কোৱেশ্চনটো ডাইৰেক্ট দি দিছে যে ৰিঅ্যাকশনটোৰ নেমটো লিখিবলৈ এটো কি ৰিঅ্যাকশন আছিল তোমালোকে এটোটো আৰু জানাই এটো কি কাৰ্বাইলামাইন ৰিঅ্যাকশন এটো আৰু তোমালোকে এবোৰটো পঢ়িব লাগিব এবোৰ স্কিপ কৰি যোৱা মানে আৰু তোমালোকে নিজৰ হাতৰ মাৰ্কছবোৰ হেৰুৱা কাৰ্বাইলামাইন ৰিঅ্যাকশন এটো বাকি বিৰ লগত B1 ত হেতু দিলে বিট এটো কি আৰু এটো হফম্যান ব্ৰোমামাইড ডিগ্ৰেডেশন এনে এটো হল ঠিক তেনেকে কোলৰাছ লৰ ওপৰ ৰিলেটেড মই এনেকুৱা এটা ভিডিও আগতে কোৱেশ্চনত নিউমেৰিকেল কৰাই দিছো তোমালোকে একবাৰ চাবা ফেৰাডে লৰ ৰিলেটেড মোৰ ভিডিও অলৰেডি আপলোড কৰাই আছে তাৰ পিছত সেকেন্ড অৰ্ডাৰ ৰিঅ্যাকশন এটা ৰিঅ্যাকশন কি দেখাই বুলি কৈছে সেকেন্ড অৰ্ডাৰ ৰিঅ্যাকশন দেখাই সো কনসেন্ট্ৰেচনৰ ৰেটটো মানে কি হৈছে হাউ দা ৰেট ইনক্ৰিজেস সো সেকেন্ড অৰ্ডাৰ হোৱাৰ লগে লগে যেতিয়া তোমাৰ হ'ব তোমাৰ যদি ৰেট ডাবল কৰে সেকেন্ড অৰ্ডাৰ হোৱাৰ মানে ওপৰত কি হ'ব 2 আহি যাব গতিকে 4 টাইমছ ৰেটটো কি হৈ যাব ইনক্ৰিজ হৈ যাব এইটো একদম বেসিক কোৱেশ্চন অকমান চিন্তা কৰিলে আনসাৰ ওলাহে এফেক্ট অফ টেম্পাৰেচাৰ অন ৰেট কনস্ট্যান্ট সো ৰেট কনস্ট্যান্টটো কি আছিল ৰেট every 10 degree যদি আমি টেম্পারেচার রাইজ করো তো রেট বিকামস কি হয় ডাবল বা 2 টাইমস ইনক্রিজ হয় এটোই আৰু হয় ঠিক তেনেকে ডিনেচাৰেশনৰ তাৰমানে কি হয় প্ৰটিনৰ যিবোৰ তোমাৰ সাইক্লিক মানে কিবা হেৰিবোৰ থাকে ষ্ট্ৰাকচাৰবোৰ কি হৈ যায় ফোল্ডিংবোৰ ডিফোল্ড হৈ কাৰণে ডিনেচাৰেশন হয় বুলি কোৱা হয় এটো জুইটাৰ আয়ন মানে কি হয় পজিটিভ আৰু নেগেটিভ দুইটা আয়ন থাকিব মানে তোমাৰ হেতুকে কোৱা হয় জুইটাৰ আয়ন বুলি একদম কমন বেসিক কোৱেশ্চন টাৰ্ম গ্লাইকোসাইডিক লিংকেজ কি আছিল তোমাৰ মাজেদি জিডাল তোমাৰ অক্সিজেন জিডাল বন থাকিব বন্ডেৰে তোমাৰ দুইফালে দুটা মানে হেৰি এটো প্ৰটিন মলিকুলক বাইন্ড কৰি ৰাখিব হেব্ৰকে কোৱা হয় গ্লাইকোসাইডিক বন বুলি ক্লাসিফিকেশন ভিটামিনৰ এসেনশিয়াল ভিটামিন কি ভিটামিন কিনি হয়নে ভিটামিনৰ কথা খুদিছে তো ভিটামিনটো এইটো পাৰ্ট তোমালোকে এখিনি পঢ়িবাই বায়োমলিকুলছ পাৰ্টটোতে আছে তোমালোকে এই ভিটামিনৰ সেই পাৰ্টটো পঢ়ি ললে তোমালোকে পাৰিবা ভিটামিন তোমাৰ কি আছে ওয়াটাৰ সলিউবল আৰু ফেট সলিউবল ভিটামিন হয়নে ওকে ঠিক তেনেকে তোমাৰ কোয়াগুলেশন অফ ব্লাডত কোনটো ভিটামিনে সহায় কৰে ভিটামিন কি আছিল এ বি সি ডি এফ জি এইচ আৰু লাষ্টত এ আছিল হয় নাই তো এনেকে আহিব তো আকৌ ঠিক আছিল এলডল কনডেনসেশনৰ মেকানিজমটো খুদিছে যে মেকানিজম অফ এলডল কনডেনসেশনটো তোমালোকে একদম নেৰিবা এলডল কনডেনসেশন পৰীক্ষাৰ কাৰণে অত্যন্ত দৰকাৰী কোৱেশ্চন তাৰ পিছত কোৱেশ্চন নম্বৰ 32 কি দিলে একিটা চোৱা এলডল কনডেনসেশনটো আমাৰ গল তাত কি হৈ যায় তোমাৰ প্ৰথমতে এটা এলডল প্ৰডাক্ট এটা হয় এটো ভাঙি পেলাই ইনল প্ৰডাক্ট এটা আমাৰ পোৱা যায় তাৰপিছত নেক্সট এটো কোৱেশ্চন নম্বৰ 32 কি দিছে কোৱেশ্চন নম্বৰ 32 দিলে এনেকুৱা এটা দি দিছে দি মই ষ্ট্ৰাকচাৰটো কি পাবা মই ডাইৰেক্ট আনসাৰটো লিখিছো কি হ'ব CH2 এফালে কি লাগিব I লাগিব আৰু সেইটোৰ মাজত তাৰমানে কোড ব্ৰেক হ'ব এইখিনি জায়গাত ব্ৰেক হ'ব এটা কি হেইব এটোৰ OH আহি যাব হয়
এটো HI লগত যেতিয়া আমি ট্ৰিটমেন্ট কৰে তাত H সোমাব এটাত কি সোমাব তোমাৰ I সোমাব এনে নেক্সট কোৱেশ্চনটো চোৱা নেক্সটত কি দিছে কোৱেশ্চন নম্বৰ B কি দিছে তোমালোকে ভালদৰে চোৱা B নহয় সৰি কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 এনেকুৱা এটা দিছে দিলে কি হ'ব বুলি কৈছে এটো আৰু কি আৰু এটো ৰজেনমান ৰিডাকচন হে নেপেলাডিয়াম বেৰিয়াম সালফেট সো কি হৈ যায়গে বস্তুটো গৈ পেলাই কোৱেশ্চন নম্বৰ 2 এটো আমি এটা কি পাও এটা এলডিহাইড পাও মনত পৰিছেন তোমালোকৰ C ডাবল বন্ড O এই Cl আতৰি পেলাই তাৰ ঠাইত কি সোমায় H সোমায় এলডিহাইড এটা সোমায় হয়নে ঠিক তেনেকে এই পাৰ্টটো তোমালোকে কৰিব পাৰিবা তোমালোকে কি হ'ব এইখিনিতে ভাঙি পেলাই এইখিনি C ডাবল বন্ড O হৈ আছে ন H হৈ যায় এলডিহাইড হয়গে কি পাবাগে গৈ পেলাই এই পাৰ্টটোত যা আহিছে C ডাবল বন্ড O আছে এটোত গৈ পেলাই তোমাৰ কি হয় C ডাবল বন্ডৰ লগতে এটা হাইড্ৰোজেন সোমাই যাব হয় এটো সোমাব CH3 CH ডাবল বন্ড CH বন্ড CH2 C ডাবল বন্ড O আৰু ইয়াতে এটা H সোমাই যাব এলডিহাইড সোমাব হয় ঠিক তেনেকে আমাৰ কোৱেশ্চন নম্বৰ 4 ত কি পামগে চোৱা এটো তো পেৰক্সাইড ইফেক্ট কি হ'ব য'তফালে হাইড্ৰোজেন বেছিকে আছে হেফালে কি হ'ব ব্ৰোমিন টু যাব আৰু যিফালে হাইড্ৰোজেন কমকে আছে ইয়াতে এটো হ'ব তাৰ মানে CH2 আৰু লাষ্টত কি যাব লাষ্টত আহি যাব ব্ৰোমিন হয় কোৱেশ্চন নম্বৰ 5 টো চোৱা CO এটো CO দিছে লগতে HCl দিছে এটো কি আছিল এইটো এটা নেম ৰিঅ্যাকশন তোমালোকে নেম ৰিঅ্যাকশনটোৰ নামটো কোৱাচোন কি আছিল নেম ৰিঅ্যাকশনটো এটো তোমালোকে নামটো নিজে কবা ঠিক আছে এটা কি হৈ যাব সোমাবগে কি CHO এটা সোমাই যাব হয় এসো কোৱেশ্চন নম্বৰ 6 টো কি দিছে কোনটো ৰিঅ্যাকশন এটো একদম হেলো এলকেন চেপ্টাৰটোৰ লাষ্টৰ ফালে আছিল হয়নে কি আছিল ইয়াতে বাইফিনাইল এটা প্ৰডিউস হ'ব দেখিছা তোমালোকে এটো এটা বাইফিনাইল ৰিং এটা প্ৰডিউস হ'ব তাৰ পিছত নেক্সট আহি গল লাষ্টৰ কোৱেশ্চনটো এই কোৱেশ্চন পেপাৰ খনৰ এটা কি হ'ব গৈ পেলাই এটো এটা কি আছিল ইথাৰ আছিল হয় নাই ইথাৰটোত গৈ পেলাই আমি কি হৈছে ফিডেল ক্ৰাফট এলকাইলেশন হৈছে সো এলকাইল গ্ৰুপ কত সোমাব এটা অৰ্থ আৰু এটা কত সোমায় পেৰাজত পেৰাটো আমাৰ কি হয় মেজৰ প্ৰডাক্ট উইল বি দা এটো কি হ'ব পেৰা পজিশন উইল বি দা মেজৰ প্ৰডাক্ট হয় লগতে এটা অৰ্থ পজিশনত এনেকৈ সোমাব তোমাৰ কি সোমাব এটোত OCH3 টো থাকিবই লগতে এটা অৰ্থ পজিশনত সোমাব এটো হ'ব মাইনৰ প্ৰডাক্ট গতিকে আশা কৰিছো তোমালোকে কোৱেশ্চন পেপাৰখন যদি বুজি পাইছা মই কোৱেশ্চন পেপাৰ সলভ কৰিলো তেনেকে মই বাকি ডিস্ট্ৰিক্টবোৰৰ কোৱেশ্চন পেপাৰ তোমালোকৰ বাবে লৈ আহিম তো তোমালোকে হেমতে ভালদৰে পঢ়া শুনাবোৰ কৰিছা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা নেক্সট কোৱেশ্চন খিনি মই মানে আৰু দুখনৰ খুব অসমৰ যিখন কলেজৰ পৰা খুব মানে ৰিপিটেডলি কমন আহি থাকে কোৱেশ্চন সেই তেনেকুৱা কোৱেশ্চন পেপাৰ কেইখন তোমালোকৰ কাৰণে মই লৈ আহিম ঠিক আছে ভালদৰে পঢ়া শুনাবোৰ কৰি থকা থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং